বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আজি আৰু এটি ভাল ভিডিঅ' সকলোৰে মাজত প্ৰচাৰ কৰিব ওলাইছোঁ। তোমালোকৰ মাজত বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব নকৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। অন্য মানুহৰ যাতে মংগল হয়, আমাৰ পৃথিৱীৰ যাতে মুক্তি পায়, পৃথিৱীৰ মানুহৰ মানে মিলামিচি হয়, বিশ্ব শান্তি হয়, বিশ্বত মানে পৃথিৱীত শান্তি হয়, তাৰ বাবে আৰু এটি ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল আমি কোনো জাতি বিচাৰ কৰিব নালাগে। বন্ধু বান্ধৱীসকল আমাৰ গুৰু কৃষ্ণ গুৰু প্ৰভুৱে কৈয়ে গৈছে, মানে বাণী লিখি থৈ গৈছে, আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জ্বৰ নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। এই প্ৰথম বাণীত লিখি থৈ গৈছে। সেয়েহে আমি এই পৃথিৱীত শান্তি লাভ কৰিবলৈ হ'লে, মানুহে মানুহৰ মাজত প্ৰেম ভাৱ আনিবলৈ হ'লে, শান্তি আনিবলৈ হ'লে, তেতিয়াহ'লে আমি সকলোকে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জ্বৰ নহয়, মাথো কৃষ্ণ আত্মাহে, ভগৱানৰ সন্তান বুলি সকলোৱে মানে ভাবিব লাগিব। তেতিয়া সেই পৃথিৱীত বৰ্তমান যিবোৰ হৈ আছে, এই পৃথিৱীখনত মানে মানুহে মানুহৰ মাজত হাই কাজিয়া, নানা ধৰণৰ মাৰা মাৰি, কুকাণ্ড, নানা ধৰণৰ মানে হাজাৰ মানে ঘটনা, লাখৰ মানে হিচাপ নাই, তেনেকুৱা ঘটনা হৈ আছে। বন্ধু বান্ধৱীসকল আপোনালোকে জানিছে, দেখিছোৱে। বন্ধু বান্ধৱীসকল মই ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। আমাৰ অসমৰ লগতে অন্য মানুহে যাতে ভাল ভিডিঅ'বোৰ পায়, মই প্ৰচাৰ কৰি থাকিম। কোনোবাই ট্ৰান্সলেট কৰিব পাৰে এই ভিডিঅ'বোৰ, যোনে জানা মানুহবিলাক কিনে ভিডিঅ' বনাই আছে, সেইবোৰ ট্ৰান্সলেট কৰিব পাৰিব। এই যাতে বৰ্তমান পৃথিৱীত চলি আছে নানা ধৰণৰ ঘটনাবোৰ, মানুহৰ মাজতে কাজিয়া, হাই কাজিয়া, অন্য জীৱ জন্তুকতো মানুহে মাৰি কাটি নানা মানে মাৰি খাই আছে, কোনো হিচাপ নোহোৱাকৈ মানে। আৰু তাৰ মাজতো মানে আজি বৰ্তমান মানুহে মানুহৰ মাজত কোনো মানে কাৰণ নোহোৱাকৈ হাই কাজিয়া, বিনা মতলবতো মানুহক মানে দেখিব নোৱাৰা, সেনেকুৱা জাতি অন্য এটা জাতিৰ লগত মানে সেইবোৰ ঘটনা ঘটি আছে। জীৱ জন্তুৰ দৰে মানে মানুহৰ মাজত মানে ভাৱবিলাক জীৱ জন্তুৰ দৰে মানুহক ভাবা হৈছে। অন্য এটা জাতিৰে মানুহে অন্য এটা জাতিক ভাল নাপায়, তেনেকুৱা হৈ আছে বন্ধু বান্ধৱ। সেয়েহে আমি আমাৰ প্ৰভুৱে দিয়া বাণীবোৰ আমি বাণীবোৰ পঢ়ি আমি জানি এই ধৰ্মটো আমি ল'বই লাগিব। তেতিয়াহে আমাৰ মানে শান্তি হ'ব। এই বৰ্তমান সময় কলিযুগ, কলিযুগ অৱতাৰ, আৰু ভগৱানে যি অৱতাৰ লৈ ধৰ্ম প্ৰচাৰ কৰে, সেইটো ধৰ্ম আমি ল'বই লাগিব। তেতিয়া এই বিপদৰ পৰা, এই বৰ্তমান সংসাৰত যিবোৰ হৈ আছে, এই পৃথিৱীখনত যিবোৰ হৈ আছে, মানুহে মানুহৰ মাজত হাই কাজিয়া, নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ আছে, হিংসা মানে নানা ধৰণৰ লিপ্ত হৈ আছে, সেইবোৰ নাশ হ'ব আৰু আমি জীৱনত শান্তি লাভ কৰিব পাৰিম। বন্ধু বান্ধৱীসকল আৰু বেছি দীঘলীয়া নকৰোঁ বন্ধু বান্ধৱীসকল, মই ভিডিঅ' প্ৰচাৰ কৰি থাকিম তোমালোকৰ মাজত। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।